নমস্কাৰ বন্ধুসকল, আজি আমাৰ ওচৰত আহিছে এখন বলেৰো BS6 গাড়ীখনে প্ৰত্যেক 20-30 কিলোমিটাৰ পিছত ৰিজেনেৰেশ্যন বিচাৰি আছে। কি প্ৰব্লেম আছে আজি আমি চাওঁ আহক। প্ৰথমতে আমি গাড়ীখনৰ ইনটেক আৰু এক্সজষ্ট লাইনটো খুলিম। ইনটেক লাইনটো খুলি পেলাই আমি দেখিলোঁ বহুত বেছি লেতেৰা সোমাই আছে। কাষ্টমাৰজনে আমাক কোৱা মতে তেওঁ ইণ্টাৰকুলাৰৰ পৰা ইনটেক মেনিপুলত লগা পাইপডাল ফটাৰ পিছতো প্ৰায় 100-150 কিলোমিটাৰ চলাই দিলে। তাৰপিছত আমি কমপ্লিট পাৰ্ট বাই পাৰ্ট ইনটেক মেনিপুল, ইজিয়াৰ আৰু এক্সজষ্ট মানে কেটালিটিক কনভাৰ্টাৰ আমি কমপ্লিট খুলি পেলাই ৱাছ কৰিলোঁ। ৱাছ কৰাৰ প্ৰচেছটো আমি দেখুৱালে ভিডিঅ'টো বহুত দীঘল হ'ব, সেইকাৰণে আমি কাটি দিলোঁ। এইখিনি লেতেৰাই ইনটেক আৰু এক্সজষ্ট লাইনত বহুত বেছি প্ৰব্লেম দি দিয়ে, কাৰণ ইঞ্জিনে জ্বলাব নোৱাৰে আৰু এক্সজষ্টত গৈ পেলাই এইখিনিয়ে চুট মাছ হৈ পেলাই কেটালিটিক কনভাৰ্টাৰটো চক কৰি দিয়ে আৰু লাষ্টত গৈ কেটালিটিক কনভাৰ্টাৰটো চেঞ্জ কৰিবলগীয়া হৈ যায়। আমি ইনটেক মেনিপুলটো ধুনীয়াকৈ চাফা কৰি ল'লোঁ। ইয়াৰ চেঞ্চৰ, এক্সজষ্ট লাইন, ইজিয়াৰ কমপ্লিট আমি চাফা কৰি লৈছোঁ। আমি কেনেকৈ ৱাছ কৰোঁ তাৰ প্ৰচেছটো আমি বেলেগ এটা ভিডিঅ'ত দেখুৱাম। বৰ্তমান ভিডিঅ'টো চমু কৰিবৰ কাৰণে এইটো যিটো এক্সজষ্ট লাইন কেটালিটিক কনভাৰ্টাৰ থাকে, ডজিং মডিউল লাগি থকা পাৰ্টটো মই খুলি পেলাই দেখুৱাইছোঁ। ধৰিব পাৰিছে চাগে, ধুনীয়াকৈ চাফা হৈ গৈছে। প্ৰত্যেকটো বস্তু চাফা কৰা প্ৰচেছ বেলেগ বেলেগ। ইয়াৰ পিছত আমি যিটো ডজিং মডিউল থাকে, মডিউলটো আমি এবাৰ চেক কৰি ল'ম যে ফায়াৰিং কৰিছেনে নাই কৰা। ডজিং মডিউলে ডজিং ইনজেক্টৰ বুলিও কোৱা হয়। ইয়াৰ প্ৰেছাৰ প্ৰিপেৰেশ্যন টেষ্ট বুলি কোৱা হয়। প্ৰেছাৰ প্ৰিপেৰেশ্যন টেষ্ট কৰিম আমি। এইটো মেচিন লাগিব, এইটো উইদাউট মেচিন নহ'ব প্ৰেছাৰ প্ৰিপেৰেশ্যন টেষ্টটো। এই দেখিছে আপোনালোকে প্ৰেছাৰ প্ৰিপেৰেশ্যন টেষ্ট হৈ আছে। এইটো 3-4 বাৰ কৰিব লাগে, তেতিয়া ইনজেক্টৰটো ধুনীয়াকৈ ফায়াৰিং কৰে। এইখিনি প্ৰচেছ কমপ্লিট হৈ যোৱাৰ পিছত আমি গাড়ীখন ষ্টাৰ্ট কৰি আমি ৰিচেক কৰিম। ৰিচেক কৰোঁতে আমি দেখিছোঁ যে এটা হুইচেলৰ চাউণ্ড আহি আছে। চাউণ্ডটো ভালকৈ লক্ষ্য কৰোঁতে দেখিছোঁ যে ইণ্টাৰকুলাৰটো গাড়ীখনৰ ফাটি আছে আৰু সেইকাৰণে গাড়ীখনে বাৰে বাৰে ৰিজেনেৰেশ্যন বিচাৰি আছে। এতিয়া আমি কমপ্লিট ঘটনাটো গম পালোঁ যে ইনটেক লাইনটো জাম হৈ আছিলে আৰু ইণ্টাৰকুলাৰৰ পৰা ইজিয়াৰ পাইপলাইনটো কাষ্টমাৰজনে নতুন লগাই দিছিলে। এনেই আপোনাৰ পাইপলাইনটোৱে ফাটে, কিন্তু পাইপডাল নতুন হোৱাৰ কাৰণে সি ইণ্টাৰকুলাৰটোৱে ফালি দিলে, পাইপডাল ফালিব নোৱাৰিলে কাৰণ কমপ্লিট জাম হৈ আছিলে। দেখিছেনে ফালি পেলাই বোথ ছাইড ফাটি গৈছে, এটা ছাইডেও নহয়। ইমানেই জোৰ পাইছে গাড়ীখনে। আমি নতুন ইণ্টাৰকুলাৰ আনিলোঁ, মাহিন্দ্ৰাৰ হয়। ইণ্টাৰকুলাৰটো আমি মিলাই পেলাই প্ৰথমতে চাই লৈছোঁ। চাই পেলাই আমি গাড়ীখনত ইনষ্টল কৰি দিম। এতিয়া ইণ্টাৰকুলাৰ ইনষ্টল কৰিবলৈ বৰ বিশেষ এটা প্ৰব্লেম নহয়, যিহেতুকে বাহিৰৰ পৰা ইণ্টাৰকুলাৰটো লগাব পাৰি গাড়ীখনত। অকণমান ছাইড কৰি পেলাই গাড়ীখনৰ ইণ্টাৰকুলাৰটো লগাই দিব পাৰি। এতিয়া আমি কৰিম চুট মাছটো ল'। ইয়াৰ কাৰণে আমি কোনো মেচিনৰ দৰকাৰ নাই, মেনুৱেলিও কমাব পাৰি তাক। ইয়াৰ যিটো আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম পাইপ থাকে, এইটো ডিফাৰেঞ্চিয়েল প্ৰেছাৰ পাইপলাইন বুলি কয়। এইটো কেটালিটিক কনভাৰ্টাৰ তলত থাকে, আপষ্ট্ৰীম, এইটো ডাউনষ্ট্ৰীম। এই দুটা পাইপ খুলি ল'ব লাগিব, কিন্তু চাব যে গাড়ীখন ঠাণ্ডা হৈ থাকিব লাগিব। গৰমে গৰমে খুলিলে পাইপডাল বেয়া হৈ যায়। ঠাণ্ডা হোৱাৰ পিছত সেইডাল তলৰডাল, সেইডালক ডাউনষ্ট্ৰীম বুলি কয়। ডাউনষ্ট্ৰীম পাইপটো প্লাছ ওপৰডালো খুলিব লাগিব, দুডাল পাইপে খুলি দিব লাগিব। খুলি গাড়ীখন ষ্টাৰ্ট কৰি 2000 RPM-ত গাড়ীখন ৰাখি থ'ব লাগিব। আমি প্ৰায় আধা ঘণ্টামান 2000 RPM-ত গাড়ীখন ৰাখি থ'লোঁ। ৰাখি থোৱাৰ পিছত আমি তাত স্কেনাৰ লগাই একবাৰ স্কেন কৰি চাওঁ।
মাহিন্দ্ৰা ইণ্ডিয়া, মাহিন্দ্ৰা আৰু মাহিন্দ্ৰা ইণ্ডিয়া দেখুৱাইছে, মাহিন্দ্ৰা ইণ্ডিয়া। তাৰপিছত আমি ডায়েগন'জ কৰি চাওঁ। ভেহিকেল চিলেকশ্যন BS6ত প্ৰথমটো। তাৰপিছত আমি ডাটা ষ্ট্ৰীমটো চাওঁ, DPF চুট মাছ কিমান হৈ আছে, ৱেইটটো চাওঁ। চুট মাছ DPF 15.17 গ্ৰাম, মানে আমি ছাকচেছ হ'লোঁ। 15.70 গ্ৰামত গাড়ীখনে ৰিজেনেৰেশ্যন লৈ ল'ব। এতিয়া আমি ইয়াক বেক কৰি দিওঁ। বেক কৰি দি পেলাই গাড়ীখনৰ ৰিজেনেৰেশ্যন কৰি চাওঁ। গাড়ীখন ষ্টাৰ্ট কৰি ল'ব লাগিব। ষ্টাৰ্ট হৈ গ'ল। এতিয়া গাড়ীখনৰ ৰিজেনেৰেশ্যন কৰিব লাগিব। ৰিজেনেৰেশ্যনৰ কাৰণে আমি যাম স্পেচিয়েল ফাংচনছ, DPF ছাৰ্ভিচ ৰিজেনেৰেশ্যন। য়েছ কৰি দিলোঁ। এতিয়া ইয়াত দেখুৱাই আছে ইঞ্জিন কুলেণ্টটো 75 ডিগ্ৰী হ'বই লাগিব, তাৰ তলত ৰিজেনেৰেশ্যন নলয়। বাকীখিনি কমপ্লিট, এক্সেলেটাৰ পেডেল 0 কমপ্লিট দেখুৱাই আছে, ব্ৰেক ক্লাটছ চব 0 দেখুৱাই আছে। ইয়াক এতিয়া ৰিজেনেৰেশ্যন কৰিবৰ কাৰণে আমি প্ৰথমতে কুলেণ্টটো গৰম কৰি ল'ব লাগিব। 47.2636 এনেকৈ বাঢ়ি গৈ আছে। ভিডিঅ'টো অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, কিয়নো টাইম অলপ লাগে গাড়ীখনত গৰম হ'বৰ কাৰণে। 75 ডিগ্ৰী আমি গৰম কৰিব লাগিব এতিয়া লাহে লাহে। 77.36 হৈ গ'ল। এতিয়া কমপ্লিট অ'কে দেখুৱাই আছে। 77.46 দেখুৱাই আছে। এতিয়া ৰিজেনেৰেশ্যন ল'ব। এক্সিকিউট দেখুৱাইছে। ইয়াত দিব লগে লগে ইয়াত দেখুৱাই আছে মেজাৰ চুট মাছ 15.18, বাকী চব অ'কে দেখুৱাই আছে। আমি এক্সিকিউট কৰিম। কৰাৰ লগে লগে গাড়ীখনে ৰিজেনেৰেশ্যন লৈ ল'ব। এয়া ৰিজেনেৰেশ্যন লৈ লৈছে। প্ৰায় 20 মিনিটমান কৰি ৰিজেনেৰেশ্যন লোৱাৰ পিছত ৰিজেনেৰেশ্যন কমপ্লিট ছাকচেছফুলি দেখুৱাই দিলে। এতিয়া আমি ইয়াক এক্সিট কৰোঁ। কৰি পেলাই কমপ্লিট বেক কৰি দিম। মেনুৰ পৰা কমপ্লিট বেক হৈ যাব। কমপ্লিট বেক কৰি আমি মেচিন প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম। তাৰ আগতে গাড়ীখন একবাৰ অফ কৰি দিব লাগিব। গাড়ীখন ষ্টাৰ্ট হৈ আছে, গাড়ীখন অফ কৰি দিলোঁ। অফ কৰি চাবি উলিয়াই আকৌ চাবিটো লগাই দিব লাগিব। চাবিটো লগাই আমি গাড়ীখন ষ্টাৰ্ট কৰিব নালাগে, ইগনিশ্যন অন ৰাখিলে হ'ল। আকৌ ৰিডায়েগন'জ কৰিম আৰু আমি চুট মাছটো একবাৰ টেষ্ট কৰিম। কিমান আছে চুট মাছ আমি একবাৰ মেচিনত চাম। ভেহিকেল চিলেকশ্যন BS6। এতিয়া আমি ফল্ট কোডটো চাই ল'ম। চুট মাছ হাই দেখুৱাই আছে নেকি? নহয়, এইটো অইল প্ৰেছাৰ ছুইচটো খোল খাই আছে বাৰু, কোনো কথা নাই, এইটো আমি লগাই দিম, এইটো কোনো ইছ্যু নহয়। ক্লিয়াৰ ফল্ট কোডটো কৰি লৈছোঁ। ফল্ট কোডটো ক্লিয়াৰ হৈ গ'ল। তাৰপিছত আমি ৰিড কৰোঁ, ন' ট্ৰাবল কোড দেখুৱাই আছে। এতিয়া আমি যাম ডাটা ষ্ট্ৰীমত, DPF ৱেইট অ'কে। এতিয়া দেখুৱাইছে DPF চুট 0 গ্ৰাম দেখুৱাই আছে, মানে আমাৰ কাম ছাকচেছ হৈ গ'ল গাড়ীখনৰ।